আকাশ আলীৰ কামনাৰ বলি হ'ল 10 বছৰীয়া কিশোৰী। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কৈমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আকাশ আলীৰ কামনাৰ বলি হ'ল 10 বছৰীয়া কিশোৰী। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কৈমাৰীত আকাশ আলী নামৰ এগৰাকী লম্পটৰ কামনাৰ বলি হ'ল 10 বছৰীয়া এগৰাকী কিশোৰী। দোকানলৈ যোৱাৰ সময়ত বাটৰ পৰাই ঘৰৰ ভিতৰলৈ টানি নি নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰে লম্পট আকাশ আলীয়ে। পিছত অসহায় ছোৱালীজনীয়ে পেটৰ বিষত ৰ'ব নোৱাৰি মাকৰ ওচৰত সকলো কথা বিৱৰি কয়। চাওক, যোৱা কিছুদিন আগত আমাৰ ছয়গাঁও পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ছয়গাঁও নতুন কৈমাৰীৰ এজনী 10 বছৰীয়া নাবালিকা হিন্দু যুৱতীক এজন আকাশ আলী নামৰ মিয়া এটাই ধৰ্ষণৰ দৰে অপকৰ্ম কৰে। এই ঘটনাটো কেনেকৈ হ'ল, তাই দোকানত গৈ আছিল। দোকানত গৈ থাকোঁতে এই আকাশ আলী নামৰ মিয়াটোৱে ফুচুলাই লৈ গৈ অপকৰ্ম কৰাৰ চেষ্টা চলায়। পৰিয়ালৰ লোকে পিছত ছয়গাঁও আৰক্ষীৰ ওচৰ চাপে আৰু এজাহাৰ দাখিল কৰে। এই ঘটনাৰ খবৰ পোৱাৰ মাত্ৰে দক্ষিণ কামৰূপৰ হিন্দু ঐক্য মঞ্চৰ তৎপৰতাত আৰু ছয়গাঁও তথা পলাশবাৰী আৰক্ষীৰ সহযোগত ধৃত আকাশ আলীক কৰায়ত্ব কৰে আৰক্ষীয়ে। বৰ্তমান পলাশবাৰী আৰক্ষীৰ জিম্মাত ৰাখি সোধপোছ অব্যাহত ৰাখিছে লম্পটটোক। মোৰ নাম শ্ৰী বুবুল ঠাকুৰীয়া। মই নতুন কৈমাৰী গাঁৱত বাস কৰোঁ। মই মোৰ মিছেজে ক'লে বোলে সৰু ডাঙৰ মাইনাটো বোলে অসুখ হৈছে অলপ। কি হ'লে সুধিলোঁ মই, বোলে পেটটো বিষাই আছে। তাৰপিছত এইবাৰ মাকক বোলে ক'লে, মা মই দোকানত গৈছিলোঁ, যাওঁতে আকাশ আলী নামৰ ব্যক্তি এজনে মাতিছে বোলে, গুচি আহচোন। ডাঙৰ মাইনাই ক'লে বোলে মই নাযাওঁ। তাৰপিছত বোলে হাতত ধৰি কিনে টানি লৈ গৈছে বোলে ঘৰৰ ভিতৰত নি কিনে দৰ্জাখন বোলে বন্ধ কৰি দিছে। দি কিনে মাইনাই ক'লে আৰু কাপোৰ চাপোৰ বোলে চব খুলি কিনে যৌন নিৰ্যাতন কৰিছে। আৰু য'ত পেচাব কৰে তাতেও বিষাই থাকে। মাকে সেনেকৈ কোৱাত বস্তুবিলাকেই হ'ল। তাই সেনেকৈ এতিয়া সেই ভিত্তিত মই ছয়গাঁও থানা এখনত এজাহাৰ দাখিল কৰিলোঁ। তাৰে পিছত আৰু গোটেই ছাৰহঁতেও পদক্ষেপটো সোনকালে গ্ৰহণ কৰিলে। তাৰ কাৰণে ছাৰহঁতক ধন্যবাদ জনাইছোঁ। এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়লৈ এইটোৱে অনুৰোধ, যাতে দোষীয়ে উচিত শাস্তি পায়। আৰু মোৰ তোৰ এই 10 বছৰ জাষ্ট সোমাইছে, ক্লাছ 6, এইবাৰ 6 পাইছে। যাতে অলপ দয়া কৰি, আৰু আমি গৰীব মানুহ, একো কাম কৰি খোৱা মানুহ, একো নাজানো, যাতে এইখিনি অলপমান সহায় কৰি দিয়ে। তাৰ কাৰণে মোৰ ঘৰৰ ওচৰৰে অলপমান আৰু ইফাল আৰু এটা নাঙলা এৰি কিনে মোৰ সিহঁতৰ ঘৰটো ওচৰতে ঘৰ। ছোৱালীজনীক সোধোতে কৈছে মোক কাকো ক'ব মানা কৰিছে, মাৰিম বুলি কৈছে, মাক দেউতাককো মাৰিম বুলি কৈছে। যেতিয়া আৰু ৰাইজ সকলে যাতে এইখিনি সহায় কৰে, আমি আৰু এনেকৈ যিখিনি পাৰে আৰু যাতে সহায় কৰিব চবে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।